নমস্কাৰ। পোনপ্ৰথমে আজি প্ৰেছ মিট আয়োজন কৰিছোঁ খৈৰাবাৰীত। বিশেষকৈ মই কেন্দ্ৰীয় বৰ্মন মাণ্ডাই ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক আৰু আমাৰ মাজত উপস্থিত আমাৰ কেন্দ্ৰীয় বৰ্মন মাণ্ডাই ছাত্ৰ সন্থাৰ উপদেষ্টা আৰু লগতে আমাৰ প্ৰচাৰ সম্পাদক। তো আমি আজি খৈৰাবাৰীত প্ৰেছ মিট দিয়াৰ কাৰণ হ'ল আমি 2015 চনৰ পৰাই আমি বৰ্মন মাণ্ডাই ছাত্ৰ সন্থা হিচাপে ৰাইজে মোক দায়িত্বভাৰ দিছিলে আৰু সেই ৰাইজৰ নিৰ্দেশ মৰ্মে আৰু ৰাইজৰ স্বাৰ্থত জাতিটোৰ কাৰণে বহু কষ্ট বহু ঘাত প্ৰতিঘাতৰ মাজত কাম কৰিছিলোঁ, যাৰ কাৰণে সকলোৱে জ্ঞাত যে বিভিন্ন ঘাত প্ৰতিঘাতৰ মাজত আজি এই জনগোষ্ঠীটোৰ কাৰণে বৰ্মন মাণ্ডাই জনগোষ্ঠীটোৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত কাম কৰিছিলোঁ আৰু নিস্বাৰ্থভাৱে কাম কৰিছিলোঁ। আৰু বিভিন্ন এই ছাত্ৰ সংগঠন কৰিবলৈ যাওঁতে বহুত ঘাত প্ৰতিঘাতৰ মাজত আমি 2015 চনৰ পৰাই মই দায়িত্বভাৰ গ্ৰহণ কৰি কাম কৰিছিলোঁ আৰু বিভিন্ন সুবিধা অসুবিধা লৈ বৰ্মন জনগোষ্ঠীৰ কাৰণে দাবী উত্থাপন কৰিছিলোঁ, বিভিন্ন প্ৰতিবাদ কাৰ্যসূচী লৈছিলোঁ। তো আৰু আজি খৈৰাবাৰীত প্ৰেছ মিট দিয়াৰ কাৰণ হ'ল বিশেষকৈ আমাৰ কেইজনমানৰ বিশেষ অসুবিধাৰ কাৰণে আজি এই বৰ্মন মাণ্ডাই ছাত্ৰ সন্থাৰ তৰফৰ পৰা বা ফালৰ পৰা আমি যি দায়িত্বভাৰ লৈছিলোঁ আৰু ৰাইজে যি আমাক দায়িত্বভাৰ দিছিলে আৰু সেই দায়িত্বটো আজিৰ পৰাই আমি মানে অব্যাহতি লোৱাৰ বাবে আজি এই প্ৰেছ মিটটো লোৱা হৈছে। বিশেষকৈ বৰ্মন মাণ্ডাই জনগোষ্ঠীটোৰ বিভিন্ন ধৰণৰ সমস্যা আছিলে, তাৰ মাজতে যিমান দূৰ পাৰে আমি সকলোৱে মিলি আমি কাম কৰিছিলোঁ আৰু চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছিলোঁ। তো আজিৰ পৰাই অব্যাহত লৈছোঁ। আজি চাওক 2015 চনৰ পৰাই যি 15 বছৰ কালত যি মই দায়িত্বভাৰ লৈছিলোঁ, বিভিন্ন ৰাইজৰ সুবিধা অসুবিধাৰ ক্ষেত্ৰত মই নিজে ঘৰখনত উপস্থিত হৈ দুখীয়া পৰিয়ালক সহায় সহযোগিতা কৰিছিলোঁ আৰু বিশেষকৈ বানপানীৰ ক্ষেত্ৰতে হওক, কাৰোবাৰ দুখীয়া দৰিদ্ৰখিনিৰ বেমাৰ আজাৰে হওক, শিক্ষা দীক্ষাৰ ক্ষেত্ৰতে হওক, আমি আমাৰ ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলক ঘৰত গৈ আমি যিকোনো প্ৰকাৰে সহায় সুবিধা কৰাৰ কাৰণে সহায় সহযোগিতা কৰিছিলোঁ। কিন্তু আজিৰ যি মানে প্ৰেছ মিট লোৱাৰ কাৰণটো হ'ল কি, আজি আমাৰ যি দায়িত্বভাৰ লৈছিলোঁ আৰু সেই নিস্বাৰ্থভাৱে কাম কৰিছিলোঁ আৰু ঠিক তেনেকুৱা আজি অব্যাহত লৈছোঁ আৰু ঠিক তেনেকুৱা মই আশা কৰিছোঁ বা আশা ৰাখিছোঁ যাতে আমাৰ নেক্সট যিটো জেনেৰেশ্যনৰ যি ছাত্ৰ সন্থাৰ দায়িত্ব ল'ব তেওঁ যাতে নিস্বাৰ্থভাৱে কাম কৰিবলৈ ওলাই আহে। আমি যেনেকুৱা জাতিটোৰ কাৰণে বহু ঘাত প্ৰতিঘাতৰ মাজত আমি কাম কৰিছিলোঁ, দুখীয়া দৰিদ্ৰ ৰাইজৰ লগত থাকিছিলোঁ, মাত মাতিছিলোঁ, ঠিক তেনেকুৱা ধৰণৰ নিস্বাৰ্থ হৈ যাতে কাম কৰিবলৈ ওলাই আহে তাৰ কাৰণে আমি আহ্বান জনাইছোঁ। যদিও মই ছাত্ৰ সংগঠনৰ পৰা আজি অব্যাহত লৈছোঁ, কিন্তু আগত যি ধৰণে ৰাইজৰ নিস্বাৰ্থভাৱে সুখে দুখে আগবাঢ়িছিলোঁ, সহায় সহযোগিতা কৰিছিলোঁ, কিন্তু আজি 16 বছৰত যি ধৰণে ৰাইজৰ মাজত সদায় থাকিছিলোঁ আৰু ভৱিষ্যতলৈকে থাকিম বুলি মই ৰাইজৰ মাজত আজি এই প্ৰেছ মিট যোগেদি মই কথা দিছোঁ আৰু আগন্তুক দিনবিলাকত আৰু যাতে মই ভৱিষ্যত ৰাইজৰ আশীৰ্বাদ পাই যাতে আৰু আগবাঢ়ি যাব পাৰোঁ, ৰাইজৰ হৈ যাতে নিস্বাৰ্থ হৈ কাম কৰিব পাৰোঁ, তাৰ কাৰণে ৰাইজে মোক সদায় সহায় সহযোগিতা কৰে আৰু আশীৰ্বাদ দিয়ে আৰু মই ৰাইজৰ ওচৰত মই মানে কামনা কৰিছোঁ যাতে মই ৰাইজৰ হৈ সদায় মাত মাতিব পাৰোঁ আৰু ৰাইজৰ লগত দুখীয়া ৰাইজৰ লগত সদায় থাকি যাতে মই নিস্বাৰ্থ হৈ যাতে ভৱিষ্যতলৈকে কাম কৰি যাব পাৰোঁ।